গুড ইভিনিং চবকে চব জইন হৈ লোৱা আৰু যিহেতু নেক্সট তোমালোকৰ এক্সাম আহি আছে মেথছৰ এক্সাম আছে মাজত 3 দিন বন্ধ আছে কেনেকে তোমালোকে প্ৰিপাৰেচন কৰিবা অলপমান তোমালোকৰ লগত ডাউট সেশন এটা লৈ আহিছো জলদি চব জইন হৈ লোৱা টিল দেন মই অকমান ৱেইট কৰি দিছো 2-3 মিনিট 9:30 ত আহিম কৈছিলো এক্সাক্ট 9:30 ত আমি আহি উপস্থিত আজি ইংলিছ এক্সাম অকমান কনসেপচুৱেল বস্তু আহিছে তো কেনেকুৱা হৈছে একবাৰ ক'বাচোন তোমালোকে মই চবকে সুধিলোৱে অলৰেডি আমাৰ গ্ৰুপত হলেও গুড ইভিনিং দিব্যম বেছি কথা বেলেগ বাহিৰা কথা নাপাতো ঠিক আছে আধা ঘণ্টা 20 মিনিট আমি এটা লাইভ সেশন ৰাখিছো একদম দেৰিকে ৰাখিছো 9:30 বজাত যাতে সকলোৱে পঢ়ি শুনি যিখিনি সময় ভাত চাত খাই ৰেষ্ট লোৱা সেইখিনি সময়ত অকমান কথা পাতি যোৱা কাৰণ মই জানো চবৰে ভয় আছে ঠিক আছে বেয়া হোৱা নাই ইয়েছ বহুতে কমেণ্ট দি আছা মাধুৰ্য জাহিদুল প্ৰীতি ভায়লিনা দেৱপ্ৰতিম চবকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে MCQ 40 হ'ল ওকে বেয়া হোৱা নাই গোটেই লিখিছো ভাল চোৱা মই ষ্টাৰ্টিঙৰ পৰাই কৈ আছিলো বহুতে কমেণ্ট দি আছে দেখিছো হা ষ্টাৰ্টিঙৰ পৰাই কৈ আছিলো যে কমন কুৱেশ্যন নপঢ়িবা তোমালোকতো মোৰ ল'ৰা ছোৱালী হয় তোমালোকে এতিয়া মোৰ আণ্ডাৰত পঢ়া ল'ৰা ছোৱালী হয় ঠিক আছে তোমালোক মোৰ ভাইটি ভণ্টি হয় তো তোমালোকে এই আমাৰ কোৰ্চত যিসকল 150-200 ষ্টুডেণ্ট আছা তোমালোকক মই ষ্টাৰ্টিঙৰ পৰাই কৈ আছো যে কমন নহয় ঠিক আছে যিখিনি পঢ়িছা কনচেপ্ট লৈ পেলাই পঢ়ি যোৱা চোৱা ছ'চিয়েল চায়েন্স হওক ইংলিছ হওক টান অহা নাই ঠিক আছে কনচেপচুৱেল আহিছে কুৱেশ্যন একেটাই আহিছে খালি অকমান ঘূৰাই পকাই দিছে ঠিক আছে যোনে বুজি পেলাই কৰি গৈছে সিহঁতে পুৰা 100 লিখি আহিব পাৰিছে 100 নিলিখিলেও 95 লিখি আহিছে তো কোনো ছাবজেক্টৰে কমেণ্ট নাচাওঁ দিকছো গুড আৰু দিকছুৰ আজি বাৰ্থডে হয় চবে হেপী বাৰ্থডে উইচ কৰি দিবা তাক মোৰ ফালৰ পৰা মই অলৰেডি ৰাতিপুৱা উইচ কৰি দিছো হেপী বাৰ্থডে ওৱান্স এগেইন টু দিকছু বহুত চিনচিয়াৰ ষ্টুডেণ্ট হয় আৰু মই আশা ৰাখিছো সি মেট্ৰিকত বহুত ভাল ৰিজাল্ট এটা কৰিব মেথছৰ অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন দিব পাৰিব নেকি নিদিওঁ মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন একেবাৰে বেয়া নাপাবা হা ছেকশ্যন বি গোটেই লিখিছো কৌশিক গঢ়িয়া মেথছৰ কমন নিদিওঁ নাজমা বহুতে সুধি আছে এতিয়া চোৱা কথাটো হ'ল এনেকুৱা মেথছৰ মাজত 3 দিন গেপ আছে কেনেকে পঢ়িব লাগে মই ইউটিউবত আমাৰ অলৰেডি দেখালো তোমালোকে কি কৰা এখন মই মক পেপাৰ বনাইছো তাৰ পৰা কমন কুৱেশ্যন আহিবও পাৰে নাহিবও পাৰে তাৰ পৰা যে কুৱেশ্যন আহিব সেইটো মই কোৱা নাই ঠিক আছে কমন পেপাৰ হিচাপে নহয় এখন তোমালোকে প্ৰেক্টিচ কৰিবৰ বাবে ঠিক আছে তোমালোকে কি কৰিবা কাইলে 9টাৰ পৰা 12টালৈকে যিমান বা সেইটো টাইমত নহ'লেও বেলেগ এটা টাইমত 3 ঘণ্টা এই পেপাৰখন এবাৰ কৰি যোৱা চবৰ বাবে উপলব্ধ আছে ফ্ৰী মেটেৰিয়েলছত যাবা তাতে তোমালোকে HSLC ফল্ডাৰত ক্লিক কৰিলে পাই যাবা কৌশিকে এটা কমেণ্ট দিছে মই বাকী যোৱাবিলাক ভালে হ'ল কিন্তু মেথছ ভালকে কৰিব নোৱাৰো সায়েন্স হৈ যাব কিন্তু মেথছ কৰিব নোৱাৰো আপোনাৰ কোৰ্চল বা পাপা ঘৰত নাথাকে বাবে আপোনাক ভালকে কৰিব নোৱাৰিলো 4 দিন কৌশিক চোৱা 4 দিনত তুমি যিমানখিনি আমাৰ আগৰ ভিডিঅ'জ আছে বা যিমানখিনি টান চেপ্টাৰ আছে তুমি চাই পেলাই 4 দিনত কমপ্লিট কৰি দিয়া আমাৰ কোৰ্চটোত গৈ পেলাই ঠিক আছে যিমানখিনি পাৰা নিজৰ বেষ্ট দিয়া বাকী আৰু প্ৰশ্ন যেনেকুৱা আহে ঠিক আছে তো তেনেকে তোমালোকে চোৱা এতিয়া চোৱা কাইলৈ 3 ঘণ্টা পেপাৰখন যে কৰিবা তাৰপিছত এনালাইচিছ কৰি বেছি সময় নষ্ট কৰি থাকিব নালাগে একবাৰ তুমি গম পাই যাবা ন ক'ত ভুল হয় বা তুমি কোনটো নাজানা সেই টপিক কটা বেছিকে ফ'কাছ কৰিবা ঠিক আছে আৰু মেথছৰ কথাটো এনেকুৱা মনত ৰাখিবা ঠিক আছে তো মেথছ কথাটো এনেকুৱা যে তোমালোকে বস্তুটো পঢ়িবই লাগিব ঠিক আছে তুমি কমন কুৱেশ্যন নাচাবাই মই বাৰে বাৰে কৈ আছো কনচেপচুৱেল বস্তু আহিব এটা কথা গেৰেণ্টি দিব পাৰিম যে তোমালোকে মই যিখিনি পঢ়াইছো কাৰণ মই গোটেই কিতাপখনে পঢ়াইছো এতিয়া মই এটা সঁচা কথা কওঁ হা মই ইউটিউবত যেতিয়া কিছুমান ভিডিঅ' দিওঁ বা ইনষ্টাত দিওঁ তাত কয় গোটেই কিতাপখনে কৈছে আহিবই অভিয়াছলি মই গোটেই কিতাপখনে কৈছো ন মই এতিয়া তোমালোকক দুখনটো দিব নোৱাৰো যে এই দুখন চাই যোৱা সেই দুখনেই আহিব যদি নাহে মইতো তোমালোকৰ জীৱনৰ লগত সেইটো হেতালি খেলিব নোৱাৰো ন তো সেইবাবে মই মেথছৰ ইম্পৰ্টেণ্ট একো দিয়া নাই ঠিক আছে মই গোটেই কিতাপখন পঢ়াইছো সেইখনেই ইম্পৰ্টেণ্ট তো নেক্সট কাইলৈ দিনটো সেনেকে পাৰ কৰিবা আৰু আজি মই এটা ইউটিউবত ভিডিঅ' দিছোঁ দীঘল ভিডিঅ' এটা সেইটো তোমালোকৰ প্ৰি ফাইনেলৰ পেপাৰবিলাকৰে চলিউশ্যন এইখিনি মই আগতে আমাৰ কোৰ্চত দিয়াই আছে ঠিক আছে তো সেইখিনি যদি চালা এতিয়া ভিডিঅ'টো চাব দৰকাৰ নাই মেথছ আৰু ছায়েন্সত 100 আনিব ট্ৰাই কৰিম আপুনি ব্লেছ কৰিব দিকছো চবেই 100 আনিব চেষ্টা কৰিবা কাৰোবাৰ যদি কিবা ডাউট থাকে মোক হোৱাটছএপত হ'লেও সুধিবা এনি টাইম মই ৰিপ্লাই দিম চবকে আজি ষ্টৰিটো ইমেজ দিছিলে দিব কালিৰ পৰা চালে হ'বনে হ'ব দিয়া একো নাই কালিৰ পৰা চালেও হ'ব 3 দিন যিহেতু সময় আছে মেথছৰ MCQ বহুত টান পোৱা ন মাধুৰ্য তুমি কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰা যিমান পাৰি কাৰ কি ডাউট আছে মোক সোধা মই চবৰ লগতে কথা পাতিবৰ বাবে আহিছোঁ আৰু বেছি দীঘলীয়া লাইভ নকৰোঁ কাৰণ জানো চবেই পঢ়িব লাগে 10-15 মিনিট 20 মিনিট তোমালোকৰ সময় ল'ম
ছায়েন্সত 100 আনিব ট্ৰাই কৰিম য়েছ গুড ছায়েন্সত হওক মেথছত হওক চবতে 100 আনিবলৈ চেষ্টা কৰিব লাগিব মেথছ কৰোঁতে তোমালোকে সাৱধান হৈ কৰিবা পৰীক্ষাটো কৈছোঁ চিলি মিষ্টেকবিলাক নহ'লে বহুতৰ হৈ যায় ঠিক আছে ছেকেণ্ড কথা এম চি কিউ যেতিয়া কৰিবা ন অকণমান স্পীডত কৰি যাবা এম চি কিউখিনি হা কাৰণ এম চি কিউ বস্তু এনেকুৱা ন এম চি কিউ এটা দীঘল কুৱেশ্যন এটা দি দিলে ঠিক আছে সেই দীঘল কুৱেশ্যনটো যেতিয়া তুমি পেপাৰত লিখিবা তুমি 3 নম্বৰৰ কাৰণে আহিব এম চি কিউত 1 নম্বৰৰ কাৰণেহে আহিব তাৰমানে 45টা এম চি কিউ কৰোঁতে কিমান টাইম লাগিব ভাবাচোন এনেই সহজ যে টোক্কা মাৰি আহিলে এম চি কিউ হৈ যাব বা সহজ প্ৰশ্ন তেনেকুৱা নহয় কৰোঁতেতো টাইম লাগিব ন তো সেইবাবে এম চি কিউখিনি অকণমান দীঘলীয়াকৈ মানে জল্দি জল্দি কৰিবা কাৰণ দীঘল হৈ যাব বস্তুখিনি নহ'লে বেছি টাইম গুচি যাব মেথছৰ এম চি কিউৰ ক্ষেত্ৰত সেইটো বেছি মানে দীঘলীয়া টাইম হৈ যায় আৰু বাকী আমাৰ মক টেষ্টত বহুতখিনি এম চি কিউ আছে সেইখিনি চাই পেলাই প্ৰেক্টিচ কৰা যিমানখিনিলৈকে মই দিব পাৰিলোঁ বাকী আমাৰ কৰ্চত গোটেই কৰ্চখিনি কমপ্লিট কৰা আছে আপুনি দিয়া 3টা লেচন কমপ্লিটেড য়েছ গুড মই যেনেকৈ টাৰ্গেট দিছোঁ মেথছত টাইম মেনেজমেণ্ট নহয় লিখিব নোৱাৰোঁ মইতো তোমাক কৈ আছোঁ প্ৰি ফাইনেলৰ 3 ঘণ্টা লৈ লৈ প্ৰেক্টিচ কৰা ষ্টাৰ্টিঙৰ পৰা যোনটো ছাবজেক্ট টান পোৱা প্ৰেক্টিচ কৰা ঠিক আছে তেনেকৈ প্ৰেক্টিচ কৰা হৈ যাব কাৰ কি সুধিব আছে মিনময় 100 পাব খোজো পাব লাগিব অভিয়াছলি মোৰ তাত পঢ়িছা 100টো পাবই লাগিব ন 100 পোৱা মানুহৰ পৰা পঢ়িলেতো নিজেও 100 পাবই লাগিব আজি ইংলিছত গোটেই 42 আউট অফ 45 পঢ়িছোঁ থিয়ৰী লিখিছোঁ এটা বেলেগ স্কুলৰ টিচাৰৰ কাৰণে মোৰ 2টা এম চি কিউ ভুল হ'ল এই আয়ুষ মই তোমাক সেইটো কাৰণে কৈ আছোঁ ন এই বেলেগ স্কুলৰ টিচাৰ এইবিলাকক মানে বিশ্বাস নকৰিবা এক্সামত যোনেই নাহক যোন টিচাৰে নাহক কাকো বিশ্বাস নকৰিবা ঠিক আছে আকৌ কৈছোঁ এইটো মিষ্টেক নেক্সট টাইম নকৰিবা মই সেইদিনাও কৈছিলোঁ বহুতক যে তুমি যিটো জানা সেইটো তোমাৰ ওপৰত বিচাৰ ৰাখা ঠিক আছে মেথছৰ ক্ষেত্ৰতো হ'ব চাবাচোন তুমি এম চি কিউ কেইটা কোনোবাই তোমাক আহি ক'ব যে এইটো কাৰেক্ট হয় তুমি যেনেকৈ কৰিছা যদি কাৰেক্ট হয় বুলি ভাবিছা সেইটোৱে দিয়া বেলেগে আহি বেলেগ এটা ক'লেও বিশ্বাস নকৰিবা ঠিক আছে আয়ুষ নেক্সট টাইম এনেকুৱা মানে কাকো বিশ্বাস নকৰিবা কাৰণ তুমি যিটো জানা সেইটোৱে ঠিক আছে বেলেগে যি কয় নকয় বাদ দিয়া সিহঁতে কিজানি এনেই আহি টোক্কা মাৰিবলৈ কৈ দিছে মই মোৰ ক্ষেত্ৰতো মই দেখিছিলোঁ মানে মই যেতিয়া হেৰি এক্সাম দিছিলোঁ 1 মাৰ্ক গ'ল এছ এছ টি উপায় নাই চোৱা মই এটা কথা কৈছোঁ মোক আজিও আমাৰ চেনেলত তুমি চাবা আমাৰ চেনেলত আমি কোনো দিনে কোনোখন পেপাৰৰ চলিউশ্যন নিদিওঁ ঠিক আছে তুমি লক্ষ্য কৰিবা আমাৰ মেথছ এণ্ড ফিজিক্স অফ ইউটিউব চেনেলটোত আমি কেতিয়াও হৈ গ'ল তোমালোকৰ ছ'চিয়েল ছায়েন্স ইংলিছ হৈ গ'ল অসমীয়া হৈ গ'ল মোক বহুতে এইটো নহয় যে মোক কোৱা নাই মোক বহুতে মেছেজ দি থাকে যে এইখন পেপাৰৰ চলিউশ্যনটো ইউটিউবত ডেভেলপ কৰি দিয়ক এটলিষ্ট আধা ঘণ্টা কৰি দিয়ক আমি চাব পাৰিম নাই মই কেতিয়াও সেইটো বস্তু নিদিওঁ আৰু যিসকল মোৰ আণ্ডাৰত পঢ়ি আছে মই তোমালোককো কৈছোঁ নেক্সট আৰু এক্সাম আছে মাথা মাৰি নাথাকিবা কোনটো ভুল হ'ল কোনটো শুদ্ধ হ'ল এনেই টাইম লছ হৈ আছে আজি বহুত ইউটিউব চেনেলত লাইভ দি থাকিব তোমালোকক 2 ঘণ্টা 3 ঘণ্টা দৰকাৰ নাই চাবলৈ ঠিক আছে ক'ৰ পৰা কিমান আহিছে কিমান কমন আহিছে ক'ৰ পৰা কোনটো এনচাৰ কিমান কাৰেক্ট হয় চাই থকাৰ কি লাভ সেইটো তুমি সলাবতো নোৱাৰা ঠিক আছে কাৰোবাৰ ছ'চিয়েল ছায়েন্স বেয়া হ'ল কাৰোবাৰ ইংলিছ বেয়া হ'ল বেয়াটো হ'ল হৈ গ'ল এতিয়া যদি তই ছ'চিয়েল ছায়েন্সত ভবা মতে 10 নম্বৰ কম আহিল এতিয়াও তোমাৰ হাতত 3টা পৰীক্ষা আছে 3টাতে যদি 100 কৰি আহিব পাৰা সেইটো মেকআপ হৈ যাব অভাৰঅল পাৰ্চেণ্টেজটো বাঢ়ি যাব তো সেইবাবে যিখিনি হৈ গ'ল সেইটোক বেছি ইম্পৰ্টেঞ্চ নিদিবা ঠিক আছে যিখিনি আহি আছে সেইটোত বেছি ইম্পৰ্টেঞ্চ দিয়া আহি পেলাই কেতিয়াও তোমালোকে চলিউশ্যন নাচাবা এনি টাইম ৱেষ্ট হৈ থাকে ঠিক আছে ছাৰ মেথছৰ কপিৰ ছাইডত পেঞ্চিলেৰে কৰিব পাৰিমনে পিছত ইৰেজাৰ কৰিলে হ'বনে দিকছোঁ এইটো কি হয় জানে তুমি পৰাপক্ষত লাষ্টৰ পেজটোত কৰিবা কাৰণ কিয় পিছত ইৰেজাৰ কৰিবলৈ তোমাৰ যদি সময় নহয়গৈ কি কৰিবা আৰু লেতেৰা হৈ যায় ইৰেজাৰ কৰি থাকিলে বহীখন ফালি গ'লে তেতিয়া নকৰিবা সেইটো কাৰণে দিয়া মেথছত সদায় 5-6 মাৰ্কছ ৰৈ যায় টাইম মেনেজমেণ্ট নহয় মাধুৰ্য অলপ স্পীডত কৰিবা ষ্টাৰ্টিঙৰ পৰাই ঠিক আছে স্পীডত কৰিলেও কিন্তু ষ্টেপকেইটা চাই গৈ থাকিবা ঠিক আছে ভুল নকৰিবা মেথছৰ ৰাফখিনি ক'ত কৰিম পিছফালৰ পেজটোত কৰিবা পিছফালৰ পেজটোত পেঞ্চিলেৰে কৰিবা ধুনীয়াকৈ ওপৰত লিখি ল'বা ৰাফ ৱৰ্ক বুলি তেতিয়া একো নাই ঠিক আছে আৰু কাৰোবাৰ কিবা আছে যদি সোধা মই তোমালোকক কাইলৈ হয়তো মই নাথাকিম কাইলৈ মই তেজপুৰ যাম এম চি কিউত কিমান টাইম দিয়া ভাল এম চি কিউত আধা ঘণ্টা 45 মিনিট কাৰণ সময় লাগিব 45টা কুৱেশ্যন মেথছৰ ছায়েন্স ছ'চিয়েল ছায়েন্স ইংলিছ এইবিলাক সোনকালে কৰিব পাৰি এম চি কিউ বাট মেথছত সময় লাগে তো ষ্টাৰ্টিঙৰ পৰা স্পীডত কৰিবা যেতিয়াৰ পৰা ছেবাৰ ষ্টুডেণ্টৰ পৰা কমন কুৱেশ্যন দিয়া ষ্টাৰ্ট কৰিছে কিছুমান ইউটিউব চেনেলে পেপাৰ হাৰ্ড আহিব ধৰিছে সেইটোৱে ঠিক আছে আৰু
বহুতেতো কমন কুৱেশ্যন বেছিও আছে দেখোন মই দেখিলো এদিনা কমন কুৱেশ্যন বেচে নেকি কোৱাচোন আমাৰ মই কৰ্চ দিছো কৰ্চ বেচিছো এইটো বেলেগ কমন কুৱেশ্যন কোনে বেচে কোৱা তুমি কেনেকে জানা কমন কুৱেশ্যন কোনটো আহিব ইনফেক্ট আমাৰ মক পেপাৰখনো মই ফ্ৰীতে দি থোৱা আছে আকাশ ছাৰৰ কমন পাইছে আকাশ ছাৰে বহুত কষ্ট কৰিছে ষ্টাৰ্টিঙৰ পৰা আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ওৱান ছেকেণ্ড তেওঁক থেংক ইউ জনাইছো তেওঁ চাগে চাই থকা নাই নেক্সট ইয়াৰ আকৌ আকাশ ছাৰ আহিব আকৌ আমি একেলগে আগবাঢ়িম নামটো নকওঁ আৰু চেনেলটোৰ কোনোবাই কমেণ্টত দিছে 11ত CBSE ল'ম নেকি এই চেবাতে থকা ভাল গম পাইছা চেবাৰ পৰা CBSE গৈ টানহে পাবা চাগে পিছত মোৰ ইমান আইডিয়া নাই বাৰু ছাৰ সেইকাৰণে মই যে এটা প্লেটফৰ্মত ট্ৰাষ্ট কৰাৰ আগতে 100 বাৰ ভাবি চাওঁ য়েছ সেইটো কাৰণে কৈছোঁ চোৱা ট্ৰাষ্ট কৰা পঢ়াটো বেলেগ কথা কিন্তু কমন কুৱেশ্যন চাইছা বা জৰিতৰ পৰা ছেকেণ্ড কথা তোমাৰ এইটো ক'ৰ পৰা কিমান আহিছে সেইটো চাই আছা আজিও মোক বহুতে কৈ আছে ক'ৰ পৰা কিমান মানে এটলিষ্ট পেপাৰখনৰ চলিউশ্যনটো দি দিয়ক নাই মই নিদিওঁ ঠিক আছে মই নিদিওঁ মানে নিদিওঁৱেই তোমালোকৰ টাইম এনেই মই লছ কিয় কৰি থাকিম কোৱা আৰু কাৰোবাৰ কিবা আছে যদি কোৱা বাকী মোক মেছেজ কৰি সুধিব পাৰা তোমালোকে যিয়ে নহওক মোক মেছেজ কৰিবা মই তোমালোকক ৰিপ্লাই দিম চিন্তা কৰিব নালাগে আজি চাগে ৰাতি আমাৰ মেথছ এণ্ড ফিজিক্স চাব চেনেলৰ 100K কমপ্লিট হ'ব চবকে থেংক ইউ ফাৰ্ষ্ট তোমালোককে ফাৰ্ষ্ট কৈছোঁ আৰু থেংক ইউ তোমালোকে মানে আৰু 60টা ছাবস্ক্ৰাইবাৰ লাগে 60টা জল্দি জল্দি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া চবকে ঠিক আছে হৈ যাব বেছি ষ্টুডেণ্ট জইন হৈ থকা নাই এতিয়া ঠিক আছে চবৰে কমেণ্টবিলাক পঢ়িছোঁ কিন্তু চেনেলটোৰ নাম ল'ব নোৱাৰো ন পিছত সিহঁতে আহি লাগি যাব আকৌ 100 পোৱাৰ বাবে RD শৰ্মা কৰিম নেকি এইকেইদিন আয়ুষ যদি তোমাৰ কমপ্লিট হৈ গ'ল দেন অলপ প্ৰেক্টিচ কৰিব পাৰা RD শৰ্মা একো নাই পাৰ্টি আপুনি ৰিপ্লাই দিয়াত বহুত পলম কৰেচোন হোৱাটছএপত দেখিছোঁ এই এনি টাইম মই মোবাইল চাই থকা নহয় এতিয়াও মোৰ আহিব পৰা মোবাইলটো চাৰ্জতে লগাই থোৱা আছে এতিয়ালৈকে মই চোৱাই নাই কি মেছেজ আহিছে অফিচত গৈ অফিচৰ কাম কৰোঁ এতিয়া আহি আকৌ কম্পিউটাৰৰ ওচৰত বহোঁ সেইটো কাৰণে এই যেতিয়া আৰু ভাত চাত খোৱা টাইম হয় তেতিয়া অলপ চাওঁ আৰু ৰামানুজন ছেবা নে CBSE ছেবা আৰু ৰামানুজনৰ এডমিশ্যনৰ নটিচ আহিছে নহয় মই ভিডিঅ' এটা ইউটিউবতো দিম বাৰু তোমালোককতো মই গ্ৰুপত পঠাইছোৱে যোনে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি দিবা 8 তাৰিখে এক্সাম আছে মই ভাবিছোঁ সেইদিনা ময়ো নগাঁও যাম আৰু ময়ো তাত গৈ অলপ তোমালোকক লগ পাম আৰু এটা ভাল খবৰ মোৰ লগৰ এজনে মানে আজি APSCত তেওঁ জব পাইছে তেওঁ মানে বহুত কষ্ট কৰিছে 2 বছৰৰ পৰা কষ্ট কৰি আছে মোৰ লগত একেলগে ৰামানুজনত পঢ়িছিলে মানে তেওঁ কপিল নাথ বুলি তেওঁ ফিজিক্সৰ আছিলে তেওঁ অলৰেডি শিক্ষক হয়ে মানে তেওঁ টিচাৰ জব কৰি আছে ইয়াৰ আগৰবাৰতো তেওঁ ইণ্টাৰভিউৰ পৰা মানে ওলাই আহিছে ভাবা তুমি প্ৰিলিমছ এক্সাম দিছে মেইনছ এক্সাম দিছে তাৰপিছত ইণ্টাৰভিউত ওলাই গৈছিলে তাৰ কিমান বেয়া লাগিব ভাবাচোন তাৰপিছত আকৌ ৰিষ্টাৰ্ট কৰিছে আকৌ প্ৰিলিমছ দিছে এইবছৰ মেইনছ দিছে তাৰপিছত ফাইনেলি এবাৰ জব পাইছে মানে তেওঁ যিমান কষ্ট কৰিছে তো তোমালোকে দেখিলে মানে মটিভেট হৈ যাবা ঠিক আছে কিমান ফিজ ইমান নাজানো মই নাম্বাৰটো দিছোঁ ন তাতে কণ্টেক্ট কৰি চাবা অনলাইন কোচিং ল'ব নালাগে নেকি অনলাইন কোচিং ৰামানুজনত নলয় কোনেও ঠিক আছে তো এইবিলাক কথা আমি পিছত পাতিম এক্সাম শেষ হোৱাৰ দিনা আমি লাইভ আহিম আকৌ কথা পাতি থাকিম চবৰ লগত এনি টাইম থাকিম আৰু আজি বাই বাই কিবা থাকিলে মোক মেছেজ কৰিবা হোৱাটছএপত মই চবৰ ৰিপ্লাই দিম গ্ৰুপত দিলেও হ'ল হোৱাটছএপত দিলেও হ'ল